Hello students, welcome to our YouTube channel. Students, তোমালোকে বহুতেই সুধি আছিলা যে স্যার 2025 চনৰ ক্লাস 8 ৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সামৰ হিন্দীৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ বাবে লৈ আহিছো। তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পাৰিবা। ঠিক আছে, তোমালোকক যদি আন সাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা। এক নম্বৰ প্ৰশ্নটো আছিল ভাৰত हमको जान से प्यारा है। गीत की 8 पंक्तियां कंठस्थ लिखो। ইয়াতে দিছিলে তোমালোকক 8 নম্বৰ। অৰ্থাৎ তোমালোকৰ ভাৰত हमको जान से प्यारा है এই যে গীত আছিল এই গীতটিৰ 8 খালি তোমালোকক কণ্ঠস্থ অৰ্থাৎ মুখস্থ লিখিবলৈ দিছিলে। তাত তোমালোকক দিছিলে 8 নম্বৰ। 2 নম্বৰত দিছিল পূৰ্ণ বাক্যমে জবাব লিখো কিনহি পাঁচকা। যিকোনো পাঁচটা প্ৰশ্নৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ দিছে। ইয়াতো তোমালোকক দিছিলে প্ৰতিটা 1 নম্বৰ হৰুতেল 5 নম্বৰ। प्रथम प्रश्न तो आसिल हमारे देश का झंडा कितने रंग है। आमार देशर जखन पताका है पताकाखনত किमानटा रंग আছে সুধিছে। 6 নম্বৰ नेक्स्ट प्रश्न तो आसिल सबके लिए अपना देश जान से क्या होता है। অৰ্থাৎ সকলোৰে বাবে নিজৰ দেশখন নিজৰ প্ৰাণতকৈ কি হয় সুধিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীক এই কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে একেবাৰে ফ্ৰীত পাবা। আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আৰু আমাৰ হোৱাটছআপ চেনেলত ফ'ল' কৰা। হোৱাটছআপ চেনেলতো তোমালোকে ইয়াৰে কুৱেশ্যন পেপাৰসমূহ পাবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে দি থোৱা আছে। লগতে আন ছাবজেক্টৰ কুৱেশ্যন আনসাৰ যদি লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 3 নম্বৰ প্ৰশ্নটো আছিল অসমীয়া ভাষা কিছ ৰাজ্য মে বলি জাতি হে। আৰু অসমীয়া যিটো ভাষা এই অসমীয়া ভাষাটো কোনখন ৰাজ্যত কোৱা হয়। नेक्स्ट प्रश्न तो आसिल लेखक ने दुकानदार से कितने सेब मांगे। और लेखकजने दुकानदार दোकानीजনৰ পৰা কিমানটা আপেল বিচাৰিছিলে বুজিছে। नेक्स्ट प्रश्न तो आसिल फल खाने का उपयुक्त समय क्या है। और फल খোৱাৰ উপযুক্ত সময় কোনখিনি সময়ত আমি ফল খাব লাগে। তোমালোকে পাতিত পাইছিলাই নহয় মই ধুনীয়াকৈ বুজাইও দিছিলো তোমালোকক। नेक्स्ट प्रश्न तो आसिल बनारस किस आम के लिए प्रसिद्ध है। বেনাৰস কেনেকুৱা আমৰ কাৰণে প্ৰসিদ্ধ সুধিছে হয়নে। এই কিতাপত তোমালোকে পাইছা কেনেকুৱা আমৰ কাৰণে প্ৰসিদ্ধ হৈছিল লেঙেৰা আমৰ কাৰণে হয়নে। হিন্দীত তোমালোকে এইখিনি লিখিব লাগিব। এতিয়া নেক্সট তোমালোকে চোৱাচোন 3 নম্বৰত দিছিলে জবাব দো অৰ্থাৎ উত্তৰ দিবলৈ দিছিল। ইয়াতে 5টা প্ৰশ্ন দিছিল প্ৰতিটোতে 2 নম্বৰ হৰুতেল 10 নম্বৰ আছিলে। ক নম্বৰটো আছিল কাশ্মীৰী সেব কাহানী से हमें क्या शिक्षा मिलती है। কাশ্মীৰী সেব অৰ্থাৎ কাশ্মীৰী আপেল নম্বৰ যিটো কাহিনী আছিল সেই কাহিনীটোৰ পৰা তোমালোকে কি শিকিলা সুধিছে। नेक्स्ट प्रश्न तो आसिल सेब खाने से क्या क्या लाभ होते हैं। अर्थात आपेल खाले की लाभ है सुधिसे। नेक्स्ट प्रश्न तो आसिल दुकानदार को लेखक से बेईमानी करने का अवसर कैसे मिला। দোকানীজনে লেখকজনক কেনেকৈ বেইমানি কৰিছিলে কি তেনেকৈ ঠগাইছিলে সেইটো তোমালোকক সুধিছে। नेक्स्ट प्रश्न तो आसिल अपने मातृभूमि के लिए हमारा क्या कर्तव्य होना चाहिए। আমাৰ মাতৃভূমি অৰ্থাৎ জন্মভূমিখনৰ কাৰণে আমাৰ কি কৰ্তব্য হোৱাটো উচিত। नेक्स्ट प्रश्न तो आसिल भारत में प्रचलित किन्ही 4 भाषाओं के नाम लिखो। অৰ্থাৎ ভাৰতত প্ৰচলিত যিকোনো 4টা ভাষাৰ নাম লিখিবলৈ দিছিল। 4 নম্বৰত দিছিলে খালি জগহো কো পূৰ্তি কৰো। অৰ্থাৎ খালি যিখিনি ঠাই আছে অৰ্থাৎ এইখিনি ঠাইৰ কথা কৈছে এই ঠাইখিনি কি কৰিব দিছে পুৰাবলৈ কৈছে। ঠিক আছে, এতিয়া চোৱাচোন প্ৰথমটো কি দিছে हम सब देश है। भारत में अनेक भाषाएं देश है। ঠিক আছে, এই খালি ঠাইসমূহ তোমালোকে যদি উত্তৰখিনি কৰি দিব লাগে মই উত্তৰখিনি কৈ দিলে তোমালোকে এইখিনি চাব পাৰিবা। নেক্সট দিছিলে 5 নম্বৰত অৰ্থ লিখকৰ বাক্য বনাও। অৰ্থাৎ এই শব্দবিলাক দিয়া আছে চাম গুলিস্তা বতন এই শব্দকেইটাৰ অৰ্থ লিখিব দিছে। অৰ্থাৎ চাম শব্দটোৰ অৰ্থ কি হয় লিখিব দিছে তাৰ পিছত তোমালোকক বাক্য লিখিবলৈ দিছে। ইয়াতে তোমালোকক দিছিলে 6 নম্বৰ। नेक्स्ट दिছিলে সংজ্ঞা के 3 भेद क्या क्या है लिखो। সংজ্ঞাৰ কি আছিলে সুধিছে আৰু তোমালোকক 3 নম্বৰ দিছে। নেক্সট দিছিলে লিংগ পৰিৱৰ্তন কৰা লিংগ পৰিৱৰ্তন কৰা বালক বালিকা। ঠিক আছে, এনেকুৱা ধৰণে গাই বহন লড়কি এটা দিছিলে তোমালোকক 4 নম্বৰ। নেক্সট বচন বচন পৰিৱৰ্তন কৰিবলৈ দিছিল বাত মে কপৰা আৰু লড়কা এটা তোমালোকক দিছিলে 4 নম্বৰ। ঠিক আছে, नेक्स्ट 9 নম্বৰত কি দিছে 9 নম্বৰত দিছিল বিপৰীত শব্দ লিখো বিপৰীত শব্দ লিখিবলৈ দিছে। শব্দবিলাক দিছিলে আচ্ছা বৰা দিন আৰু শ্যাম ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ। ঠিক আছে, 10 নম্বৰত দিছিলে হিন্দী মে অনুবাদ কৰোঁ হিন্দীত অনুবাদ কৰিবলৈ দিছে। কি দিছে চোৱা আই ৰিড ইন ক্লাছ 8
অৰ্থাৎ মই কিমান ক্লাছত পঢ়োঁ অষ্টম শ্ৰেণীত পঢ়োঁ ঠিক আছে এইটো হিন্দীত লিখিব দিছে নেক্সট আছিল বিহু ইজ আৱাৰ নেশ্যনেল ফেষ্টিভেল বিহু আমাৰ জাতীয় উৎসৱ এই বাক্য তোমালোক কি কৰি দিছিলে হিন্দীত অনুবাদ কৰি লিখিবলৈ দিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ মোবাইল এপত পাবা আৰু তোমালোকে যদি আন কুৱেশ্যন পেপাৰ তোমালোকক লাগে তোমালোক কমেণ্ট ছেকশ্যনত জনাবলৈ আমাক নাপাহৰিবা ঠিক আছে